চাৰিলেনযুক্ত পথৰ বিপৰীত পথত ৰং সাইডত যান বাহন চলোৱা দুখন ট্ৰাক আৰু দুখন বাছ আজি জব্দ কৰিছে মৰাণ আৰক্ষীয়ে। যোৱা 25 আগষ্টত মৰাণৰ 2 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিমান ৰানৱেত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল পিতা পুত্ৰ। তাৰ পাছৰে পৰা মৰাণত আৰক্ষী হস্তম হৈ পৰা পৰিলক্ষিত হৈছে। চাৰিলেনযুক্ত পথৰ বিপৰীত পথৰ ৰং সাইডত যান বাহন চলোৱা কেইবাখনো ট্ৰাক আজি জব্দ কৰিছে আৰক্ষীয়ে। হয়, মৰাণ আৰক্ষীয়ে আগতো তৎপৰ দেখাইছিলে, যদিও যোৱা 2 দিন আগতে এক দুখ লগা ঘটনা, পিতা পুত্ৰ যিহেতু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত যি ধৰণে আপোনাৰ ঘটনা এক্সিডেণ্ট হৈ যি পিতা পুত্ৰই তাতে নিহত হ'ল, গতিকেলৈ সেই ঘটনা হোৱা পাছতে মৰাণ আৰক্ষী তৎপৰ দেখাইছে। আজি ঝলঙৰ চাৰিলেনযুক্ত ঘাইপথৰ পৰা দুখন ভুল দিশে আহি থকা ট্ৰাক আৰু দুখন বাছক মৰাণ আৰক্ষীয়ে জব্দ কৰি তেওঁলোকক মৰাণ আৰক্ষী থানালৈ লৈ আহে। দেখা গৈছে মৰাণ আৰক্ষী তৎপৰ আৰু বাঢ়ি গৈছে। গতিকেলৈ আমি ভিডিপি তৰফৰ পৰা সকলো চালকক অনুৰোধ জনাইছোঁ যাতে যি নিয়ম আছে গাড়ী চলোৱা বা যিটো স্পীডৰ এটা লিমিট দিয়া আছে সেইমতে চলাই আৰু নিজৰ যিহেতু যান বাহন আইনো মানি চলে, যিহেতু যান বাহন আইনত নিজৰ দিশ চাই চলাই যাব লাগে আৰু এটা স্পীডৰ লিমিট দিয়া আছে। বেছি স্পীডৰ যোৱা কাৰণেও ঘটনা সংঘটিত হয়। গতিকেলৈ আমি সকলোকে নিজৰ যান বাহন আইন মানি চলিবলৈ অনুৰোধ জনাইছোঁ।